নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। আজি লৈ আহিছোঁ দুবিধ পিটিকা ৰেচিপি। পিটিকাটো সকলোৰে প্ৰিয়। আহকচোন চাওঁ কেনেদৰে পিটিকা বনাইছোঁ আজি মই বনাব লৈছোঁ কচু শাক, মান ধনিয়া, মচুন্দৰী, বিলাহী দি বনোৱা এখন পিটিকা। ইয়াতে আপোনালোকে দেখাই পাইছে মই কিদৰে কচু, মান ধনিয়া, বিলাহী, থেকেৰা আৰু অসমীয়া পিঁয়াজ, ডাঙৰ পিঁয়াজো দিছোঁ এটা। লগতে মই আদা নহৰু খুন্দা অলপ দিছোঁ আৰু অলপমান নিমখ এতিয়া দি লৈছোঁ। প্ৰথমে মই কলপাতখন অকণমান গেছত লেৰেলাই লৈছিলোঁ যাতে বান্ধিবৰ সময়ত এখন ফাটি নাযায়। এতিয়া সেই সকলোখিনি দিয়াৰ পিছত এনেদৰে বান্ধি মই ওপৰতে খুন্দনাটোৱে ৰাখি থৈ দিছোঁ, পাছত বান্ধি ল'ম বুলি ভাবি। এতিয়া মই দ্বিতীয়টো পিটিকাৰ বাবে সাজু হৈছোঁ। ইয়াতে মই সৰু মাছ কেইটামান লৈছোঁ, সৰু পিঁয়াজ কেইটামান লৈছোঁ, ডাঙৰ পিঁয়াজ এটা কাটি দিছোঁ, মান ধনিয়া পাত একেই দিছোঁ, জলকীয়া দিছোঁ, বিলাহী দিছোঁ, আদা নহৰু খুন্দা দিছোঁ। সকলোখিনি ভালদৰে মই ইয়াত ধুনীয়াকৈ কাটি দিছোঁ। আজি মই এইখিনি গেছতে পুৰিম বুলি ভাবিছোঁ। টাৱা এখন লাগিব গেছত এইখিনি পুৰিবৰ কাৰণে। বাৰু প্ৰথমতে এইখিনি ঠিক কৰি লওঁ, বান্ধি লওঁ, তাৰপিছত মই কেনেদৰে পুৰিছোঁ সেইটোও আপোনালোকক দেখুৱাম। কলপাতখন গেছত সেকি লোৱাৰ কাৰণে মোক বন্ধাত অসুবিধা হোৱা নাই আৰু মই কলপাতৰে আঁহ এডাল লৈ পেলাই সেইডালেই ভালকৈ বান্ধি লৈছোঁ। মই কচুখিনি বন্ধাৰ আগত পাহৰি গ'লোঁ মচুন্দৰী পাত দিবলৈ। এতিয়া সেইকাৰণে মায়ে আনি দিয়া মচুন্দৰীকেইটা দি পেলাই মই পিটিকাটো ভালকৈ বান্ধি ল'লোঁ। এতিয়া মই দুটা টোপোলাৰ এটা এটাকৈ পুৰিম বুলি ভাবিছোঁ। এখন টাৱা ল'লোঁ, টাৱাখন গৰম কৰি তাতে মই এই কলপাতৰ টোপোলাটো দি দিছোঁ। দি এখন ঢাকনি মাৰি দিছোঁ যাতে ভালকৈ সিজি পৰে। এটা ছাইড ভালকৈ সিজাৰ পিছত মই আকৌ লুটিয়াই দিছোঁ, লুটিয়াই আকৌ ঢাকোন মাৰি দিছোঁ। তাৰপাছত সেই ছাইডটো সিজাৰ পিছত মই আকৌ এবাৰ দিছোঁ। বহুত টাইম সিজাব নালাগে, কিন্তু হ'লেও 7-8 মিনিটমান সিজালে ভালকৈ সিজি পৰে। সেইকাৰণে মই দুইটা ছাইড মিলাই 12 মিনিটমান সিজোৱাৰ পিছত মই এটা টোপোলা উঠুৱাই দ্বিতীয়টো টোপোলা আকৌ গেছত দি দিলোঁ। এতিয়া চাওঁচোন আহক সিজিলেনে নাই, কিনো হৈছে। মনতে ভাবিছোঁ সিজিলেতো ভালেই, নিসিজিলে হৈছে আৰু ইফালে কেমেৰা এটাও ফ্ৰণ্টত লাগি আছে, কি হ'ব এতিয়া। কিন্তু চাওকচোন কি ধুনীয়াকৈ সিজিলে। অকণমান আপুনি ইয়াতে কেঁচা সৰিয়হৰ তেল আৰু অলপমান ক'লা নিমখ মই দি দিছোঁ, আপোনালোকেও দিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। দিয়াৰ পিছত মই এখন চামুচেৰে ভালকৈ পিটিকি পেলালোঁ। সকলোবোৰ ইমান ধুনীয়াকৈ সিজি পৰিছে, লগতে মান ধনিয়াৰ গোন্ধ কি মজা গোন্ধাইছে। এতিয়া আহি গ'লোঁ দ্বিতীয়টো মই এটা ছাইড সিজাৰ পিছত তাক লুটিয়াই দিলোঁ, পুনৰ ইটো ছাইড লুটিয়াই দিলোঁ। মই কৈছোঁৱে 12-13 মিনিটমান সিজাব লাগিব দুটা ছাইড ভালদৰে সিজাৰ পিছত মই এখন প্লেটলৈ ইয়াক উঠাই ল'লোঁ আৰু লাগি গ'লোঁ খুলিবলৈ। এইটোতো অকণমান বেছিকৈয়ে সিজিছে চাগে, মই পুৰোঁতে বেছিকৈ পুৰিছোঁ। ইয়াতে মই অকণমান ক'লা নিমখ দিলোঁ, অলপমান মিঠাতেল আৰু এইটো পিটিকা ৰেডি। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকেও ঘৰতে এনেকৈ অতি সহজে গেছতে এই পিটিকাটো বনাই খাই চাব পাৰে। খুব টেষ্টি হয়, খুব সুন্দৰ হয় খাবলৈ।